হেল্ল' বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল। আজি বহুত দিনৰ মূৰত আপোনালোকৰ মাজলৈ এটি অন্য এটা ভিডিঅ'ৰে আপোনালোকক স্বাগতম জনালোঁ। আচলতে মই ইউটিউবত এটা ভিডিঅ' আপলোড কৰিছিলোঁ, ট্ৰেইনিং চেণ্টাৰত মেজিটি কিদৰে কৰা হয়। সেইটো ভিডিঅ'ত মানে বহুতে মোক বিভিন্ন ধৰণৰ কমেণ্ট কৰি আছিল। কমেণ্টৰ এনচাৰবোৰ দিয়াত দেৰি হ'ল, সেইকাৰণে মই ক্ষমা বিচাৰিছোঁ। এজনে সুধিছিলে মানে 4th গ্ৰেডৰ ট্ৰেইনিং কিমান দিন হয়। আচলতে 4th গ্ৰেডৰ ট্ৰেইনিং কিমান দিন হয় এইটো মই ডাইৰেক্ট ভালকৈ ক'ব নোৱাৰিম, কাৰণ যিটো অৰ্ডাৰ ওলায় ট্ৰেইনিঙৰ আগত সেই অৰ্ডাৰ মতে এই ট্ৰেইনিংটো মানে চলে, আৰু সেইটো তেনেকৈ যিটো টাইম পিৰিয়ড থাকে অৰ্ডাৰৰ মতে সেই টাইম পিৰিয়ড মতে ট্ৰেইনিংটো কমপ্লিট কৰা হয়। আৰু এজনে সুধিছিল মানে কুক চাৰ্টিফিকেটখন কেনেকৈ ওলায়। মানে কুক চাৰ্টিফিকেটখন আচলতে কিছুমান কলেজৰ আণ্ডাৰত হোটেল মেনেজমেণ্ট বুলি এটা কোৰ্চ আছে, হোটেল মেনেজমেণ্টৰ আণ্ডাৰত সেই কোৰ্চটো ল'ব লাগে। কোৰ্চটো লোৱাৰ পিছত মানে কমপ্লিট হোৱাৰ পিছত কুক চাৰ্টিফিকেটখন পায়। কুক চাৰ্টিফিকেটখন পোৱাৰ পিছত তাৰপিছত আৰু এটা কাম থাকে, মানে এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেটখন ওলাব লাগে। এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেটখন ওলাব লাগিলে কিছুমান মানে হোটেলত কাম কৰে, কাম কৰাৰ পিছত সেই হোটেলখনৰ যোনজন মেনেজাৰ, সেই মেনেজাৰজনে মানে যিমান ধৰণৰ আপোনাৰ এক্সপিৰিয়েঞ্চ পালে কামৰ, সেই কামখিনিৰ ওপৰত যদি মেনেজাৰজনে ভাল পাইছে তেতিয়াহ'লে আপোনাক সেই মানে কুক চাৰ্টিফিকেটখন দিব, মানে এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেটখন দিব। আৰু এজনে সুধিছিলে মানে আছাম পুলিচৰ 4th গ্ৰেডত মানে কেনেধৰণৰ কুৱেশ্যন সুধিব পাৰে। আচলতে কুকত যিবোৰ মানে কুৱেশ্যন সোধে, কুৱেশ্যনবোৰ এনেধৰণৰ মানে এপোৱা চাউল, মানে এপোৱা চাউল বুলি ক'লে বহুত ধৰণৰ বুজিব পাৰে। এতিয়া মই ক'বলৈ গ'লে 500 গ্ৰাম চাউলত মানে কিমানজন মানুহে ভাত খাব পাৰে, আৰু আধা কেজি 500 গ্ৰামত দালিত মানে কেইজন মানুহে ভাত খাব পাৰে, তেনেধৰণৰ কুৱেশ্যন আহে বুলি মোৰ লগৰ এজনৰ পৰাই গম পাইছোঁ। কাৰণ তেওঁ কুকতেই মানে চাকৰি কৰি আছে আছাম পুলিচত। তেওঁৱে মোক কৈছিল মানে এনেধৰণৰ কুৱেশ্যন সোধে বুলি, মানে কিমান পৰিমাণত কিমানজনে মানে খাব পাৰিব, তেনেকুৱা ধৰণৰে কুৱেশ্যন সোধে মানে। আৰু কিমান পৰিমাণত কিমান পানী দিব লাগিব, মানে চাউল 1 কেজি ল'লোঁ, চাউলখিনি সিজাবৰ কাৰণে কিমান ধৰণৰ পানী দিব লাগিব, তেনেধৰণৰ কিছুমান কুৱেশ্যন সুধে বুলি মোক কৈছিল। এতিয়া আপোনালোকে এই ভিডিঅ'টোৰ পৰা আপোনালোকৰ সহায় হোৱা বুলি ভাবে তেতিয়াহ'লে এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, লাইক দিব, কমেণ্ট দিবলৈ নাপাহৰিব। থেংক ইউ।